বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অসম জীয়ৰী উমা চেত্ৰী এতিয়া আদৰ্শ বহু মহিলা খেলুৱৈৰ বাবে। কাৰণ সুদীৰ্ঘ 30 বছৰৰ পাছত হাতত বেট বল লৈ হাজোৰ খেলপথাৰত নামিল এইসকল মহিলা ক্ৰিকেটাৰ। হাজোৰ নৱনিৰ্মিত ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰিছে এইসকল মহিলাই। 1997 চনতে হাজোত খেলৰ প্ৰতি আগ্ৰহ থকা কেইবাগৰাকীও যুৱতীক লৈ গঠন হৈছিল মদন দাসৰ নেতৃত্বত মহিলা ক্ৰিকেট দল। হাজোতেই আৰম্ভ হৈছিল অনুশীলন। প্ৰথম অৱস্থাত অসমৰ হৈ ক্ৰিকেট খেলিছিল এইসকল মহিলাই। সাব জুনিয়ৰ, সিনিয়ৰ, ইষ্ট জোন আদিত খেলি যোগ্যতা অৰ্জন কৰিছিল মহিলাসকলে। দীৰ্ঘ সময়ৰ অন্তত পুনৰ খেলিবলৈ এই ধৰণে প্ৰস্তুতি চলাইছে। উৰিষ্যাত হ'বলগীয়া ৰাজ্যিক ক্ৰিকেট প্ৰতিযোগিতাত এইবাৰ অংশ ল'ব এইসকল মহিলাই। সকলোৱে নিজৰ সাংসাৰিক বা কৰ্মৰ পৰা অলপ আজৰি সময় উলিয়াই নিতৌ এনেধৰণেই অনুশীলন আৰম্ভ কৰিছে। এসময়ত গুৱাহাটীৰ মূল দলৰ লগতে অসম দলৰ হৈ খেলা পৰমী দাস, প্ৰতিভা বৈশ্য, অনিতা কুমাৰী, অতিকুৰ নেচা, কৰিমুন নেচা, ক্ষীৰদা কুমাৰী, মঞ্জু কুমাৰীয়ে পূৰ্ণগতিত এতিয়া আৰম্ভ কৰিছে অনুশীলন। সুন্দৰ বলিং আৰু বেটিং লাইন আপ তৈয়াৰো কৰিছে। 2012 চনত গুৱাহাটী আৰু লখিমপুৰৰ ডিষ্ট্ৰিক্ট খেল হৈছিল আৰু সেই ডিষ্ট্ৰিক্ট খেলৰ পৰা আমি মানে অব্যাহতি লোৱাৰ দৰে হৈছিল। মাজতে আকৌ আইকনে এখন খেল পাতিছিল। সেই খেলতো আমাৰ হাজোৰ পৰা আমি দুগৰাকীয়ে অংশগ্ৰহণ কৰিছোঁ। তাত প্ৰণীতা দাস আৰু মই আছিলোঁ। আৰু আমি এতিয়া আকৌ এটা ফ্ৰেণ্ডশ্বিপ খেল খেলিবলৈ গৈ আছোঁ পুৰীলৈকে। গতিকে আমি হাজোৰ পৰা 6 গৰাকী আছোঁ আৰু বাকী আমি গোটেই অসম টিমটো পুৰণা ক্ৰিকেটৰ মহিলাৰ ক্ৰিকেটৰ টিমটো আমি আকৌ মানে উৰিষ্যালৈ যাম বুলি মানে ইয়াত প্ৰেক্টিছ কৰি আছোঁ। 1997 চনত আমি হাজোত প্ৰথমবাৰৰ বাবে মদন দাস ডাঙৰীয়াৰ নেতৃত্বত আমি তেখেতে আমাক ক্ৰিকেটৰ কোচিং চেণ্টাৰ এটা দিছিলে আৰু আমি তেতিয়াৰ পৰা হাজোৰ এটা সুন্দৰ টিম আছিলে। আমাৰ ইয়াত ডিষ্ট্ৰিক্ট খেলো হৈছিল, কিন্তু আমি মাজতে কিবা বিসংগতিৰ কাৰণে হয়তো আমাৰ খেলুৱৈসকলে বহি গ'ল। কিন্তু তাৰপিছত আকৌ মাজতে আমি খেলিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ মাজতে আমি ষ্টপ দিলোঁ। আমি এতিয়া আকৌ মানে এটা মনৰ উদ্যমত আমি খেলিবলৈ আগবাঢ়িছোঁ। ৱেষ্ট বেংগলত খেলিছিলোঁ, আমি ছিনিয়ৰ টিম হিচাপে খেলিছিলোঁ। তাৰপিছত আমি খেলিছিলোঁ পঞ্জাৱৰ জলন্ধৰত, আমি দুজনীকে ছিনিয়ৰ টিমত খেলিছিলোঁ। তাৰপিছত আমি মাজতে আৰু যি সময়ত ৰাজ্য চৰকাৰে নাৰী সবলীকৰণৰ বাবে চিন্তা কৰি আছে, তেনে সময়ত অনাগত সময়বোৰত ক্ৰিকেট বা অইন খেলবোৰতো গ্ৰাম্য অঞ্চলৰ পৰা মহিলা প্ৰতিভা ওলাই আহিব পাৰিব বুলি আশাবাদী এইসকল মহিলা খেলুৱৈ। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।